মোক আজি ছাৰে ফোন কৰিছে যে আমজাদৰ ঘৰত কিবা ড্ৰাগছ বুলি কৈছে যে 3টা পেকেট পোৱা গৈছে, আপুনি আহিব লাগে। মই আহি পেলাই চাম যে হয় সঁচাই বস্তু মোক 3টা দেখালে আৰু মানুহ 3জন দেখালে, আমজাদ আৰু দুটাৰ নাম বাকী ববিদুল। কেইজন ধৰিছে? 3জন। কি নাম তোৰ? এটাৰ নাম আমজাদ, আৰু ববিদুল, আৰু এটা সাইবলি বুলি কয়। ক'ত ঘৰ তোৰ? আমজাদৰ ঘৰ শৰীয়তপুৰ, ববিদুলৰ শৰীয়তপুৰ ঘৰ। আৰু এজনে শপুৰ দিগজাৰী বুলি কৈছে, শপুৰ চৰ দিগজাৰী বুলি কৈছে। 3টা পেকেট পাইছোঁ আমি, এইটো আমি দাম 3টা পেকেট বাকচ। ক'ৰ পৰা আহিছে আৰক্ষীৰ দল? কলগাছেৰ পৰা আহিছে, আৰু এইটো হ'ল বৰপেটাৰ পৰা আহিছে। আচ্ছা, এই আমজাদ আগৰে পৰাই ড্ৰাগছ বেহাৰ লগত জড়িত নেকি? আমি আৰু দুবাৰ শুনা পাইছোঁ, তেওঁ দুবাৰ জেলতো গৈছিলে না এনেকুৱা কামত। একচুৱেলি এইবিলাক বস্তু গাঁৱৰ পৰা নিবাৰণ কৰি দিয়াটোৱেই ভাল। তেওঁলোকক কেনেকুৱা শাস্তি দিব লাগে? এইটো উচিতমূলক শাস্তি দিব লাগে, আইনৰ যিটো খাটে সেইটোৱে হ'ব লাগে। ড্ৰাগ যিবিলাক মানে আলোচনা কৰি আছে, পুলিচ আহিছে, আহি তেওঁ ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰিছে। আৰু আমি ভাবোঁ যে আমাৰ অঞ্চলৰ পৰা, আমাৰ এই কলগাছিয়া আৰু শৰীয়তপুৰ শপুৰ এইবিলাক অঞ্চলৰ পৰা আচলতে এইবিলাক দূৰ কৰিব লাগে। প্ৰশাসনক মই অনুৰোধ জনাইছোঁ যাতে দুবাৰ আৰু দ্বিতীয়বাৰ এনেকুৱা নহয়, তাতে তেওঁলোকে যি আইনত ব্যৱস্থা সেইখন কৰিব লাগে বুলি আমি জানো। মোক আজি ছাৰে ফোন কৰিছে যে আমজাদৰ ঘৰত কিবা ড্ৰাগছ বুলি কৈছে যে 3টা পেকেট পোৱা গৈছে, আপুনি আহিব লাগে। মই আহি পেলাই চাম যে হয় সঁচাই বস্তু মোক 3টা দেখালে আৰু মানুহ 3জন দেখালে, আমজাদ আৰু দুটাৰ নাম বাকী ববিদুল। কেইজন ধৰিছে? 3জন। কি নাম তোৰ? এটাৰ নাম আমজাদ, আৰু ববিদুল, আৰু এটা সাইবলি বুলি কয়। ক'ত ঘৰ তোৰ? আমজাদৰ ঘৰ শৰীয়তপুৰ, ববিদুলৰ শৰীয়তপুৰ ঘৰ। আৰু এজনে শপুৰ দিগজাৰী বুলি কৈছে, শপুৰ চৰ দিগজাৰী বুলি কৈছে। 3টা পেকেট পাইছোঁ আমি, এইটো আমি দাম 3টা পেকেট বাকচ। ক'ৰ পৰা আহিছে আৰক্ষীৰ দল? কলগাছেৰ পৰা আহিছে, আৰু এইটো হ'ল বৰপেটাৰ পৰা আহিছে। আচ্ছা, এই আমজাদ আগৰে পৰাই ড্ৰাগছ বেহাৰ লগত জড়িত নেকি? আমি আৰু দুবাৰ শুনা পাইছোঁ, তেওঁ দুবাৰ জেলতো গৈছিলে না এনেকুৱা কামত। একচুৱেলি এইবিলাক বস্তু গাঁৱৰ পৰা নিবাৰণ কৰি দিয়াটোৱেই ভাল। তেওঁলোকক কেনেকুৱা শাস্তি দিব লাগে? এইটো উচিতমূলক শাস্তি দিব লাগে, আইনৰ যিটো খাটে সেইটোৱে হ'ব লাগে। ড্ৰাগ যিবিলাক মানে আলোচনা কৰি আছে, পুলিচ আহিছে, আহি তেওঁ ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰিছে। আৰু আমি ভাবোঁ যে আমাৰ অঞ্চলৰ পৰা, আমাৰ এই কলগাছিয়া আৰু শৰীয়তপুৰ শপুৰ এইবিলাক অঞ্চলৰ পৰা আচলতে এইবিলাক দূৰ কৰিব লাগে। প্ৰশাসনক মই অনুৰোধ জনাইছোঁ যাতে দুবাৰ আৰু দ্বিতীয়বাৰ এনেকুৱা নহয়, তাতে তেওঁলোকে যি আইনত ব্যৱস্থা সেইখন কৰিব লাগে বুলি আমি জানো।